নমস্কাৰ 16 জুন আৰু 17 জুন তাৰিখে আমাৰ বিদ্যালয়সমূহৰ এটি বিশেষ এসেসমেন্ট অনুষ্ঠিত হ'ব যাৰ নামাকৰণ কৰা হৈছে পেট অৰ্থাৎ পেৰিয়ডিক এসেসমেন্ট টেষ্ট এই পেৰিয়ডিক এসেসমেন্ট টেষ্ট বা পেটৰ বাবে আমাৰ তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে আৰু ইয়াৰ বাবে সিলেবাস কি হ'ব এই কথাটো আজি ভিডিওটোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম অৰ্থাৎ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সিলেবাস কি হ'ব আৰু 6 7 8 ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সিলেবাস কি হ'ব আজিৰ ভিডিওটোৰ জৰিয়তে এই কথাখিনি আমি ডিটেইলছ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে ভিডিও ডেসক্ৰিপচনত থকা লিংকত গৈ আপোনালোকে আমাৰ পেজটো ফলো কৰি ল'ব আৰু WhatsApp চেনেলত জয়েন হৈ ল'ব বুলি আশা কৰিলো তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 40 নম্বৰীয়া হ'ব এই পেট অৰ্থাৎ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 40 নম্বৰৰ এই প্ৰশ্নৰ উত্তৰ কৰিব লাগিব তেওঁলোকে ল্যাঙ্গুৱেজ 1 ৰ কাৰণে 10 নম্বৰ ল্যাঙ্গুৱেজ 2 ৰ কাৰণে 10 নম্বৰ গণিতৰ কাৰণে 10 নম্বৰ আৰু আমি আৰু আমাৰ পৰিবেশৰ কাৰণে 10 নম্বৰ সৰ্বমুঠ 40 নম্বৰৰ তেওঁলোকে কি কৰিব লাগিব মূল্যায়ন দিব লাগিব ঠিক হেইদৰে 6 7 আৰু 8 ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকে 50 নম্বৰৰ উত্তৰ সেই দিনটোত কৰিব লাগিব তেওঁলোকৰ ল্যাঙ্গুৱেজ 1 ৰ কাৰণে 10 নম্বৰ ল্যাঙ্গুৱেজ 2 ৰ কাৰণে 10 নম্বৰ এই বিজ্ঞানৰ কাৰণে 10 নম্বৰ সমাজ বিজ্ঞানৰ কাৰণে 10 নম্বৰ আৰু গণিতৰ কাৰণে 10 নম্বৰ এনেকুৱা ধৰণে সৰ্বমুঠ তেওঁলোকে 50 নম্বৰৰ প্ৰশ্ন উত্তৰ কৰিব লাগিব আটাইবিলাক প্ৰশ্ন এমসিকিউ বেস হ'ব অৰ্থাৎ ইতিমধ্যে আটাইবিলাক ছাত্ৰ ছাত্ৰীয়ে গুণোৎসৱত অৱতীৰ্ণ হৈছিল গতিকে তেওঁলোকে এমসিকিউৰ ধাৰণাটো তেওঁলোকৰ আছে আটাইবিলাক প্ৰশ্ন এমসিকিউ বেস হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব শুদ্ধ উত্তৰটো তেওঁলোকে নিজ নিজ বহিত লিখিব লাগিব অৰ্থাৎ কোৱেশ্চন পেপাৰখন ডিসপ্লে হ'ব ডিসপ্লে হোৱাৰ পিছত এই কোৱেশ্চন পেপাৰখন চাই তেওঁলোকে কি কৰিব লাগিব এই নিৰ্দিষ্ট বহিত তেওঁলোকে তেওঁলোকৰ নামসমূহ উত্তৰসমূহ লিপিবদ্ধ কৰিব লাগিব পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সেই নম্বৰসমূহ তেওঁলোকৰ উত্তৰসমূহ চাই নিৰ্দিষ্ট পৰ্টেল যাক নেকি আমি সুইপ চাৰ্ট বুলি ইতিমধ্যে কোৱা হৈছে প্লে ষ্টৰৰ পৰা আপোনালোকে হেতু ডাউনলোড কৰি ল'ব লাগিব সুইপ চাৰ্টত কি কৰিব লাগিব এই ৰেসপন্সসমূহ দিব লাগিব গতিকে এনেকুৱা ধৰণে পেৰিয়ডিক এসেসমেন্ট টেষ্ট বা পেট অনুষ্ঠিত হ'ব পেটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষণ ফলাফল কেনেকুৱা ধৰণৰ বা তেওঁলোকে কিমান অৰ্হতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে সেই বিষয়টো সোৱা হ'ব ইয়াৰ আগৰবাৰ কিছু নিৰ্দিষ্ট বিদ্যালয়ত এই পেট অনুষ্ঠিত হৈছিল এবাৰ কিন্তু সকলো তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে থকা বিদ্যালয়সমূহত এই পেট অনুষ্ঠিত হ'ব শ্ৰোতা ছাৰ্ভেইটৰসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব